আৰু কিয় আজি জুবিন গাৰ্গৰ কথা নকয় কিয়? কোৰ্টৰ ভিতৰত যে আজিও বহুত অধিবক্তাসকলৰ প্ৰশ্ন যে এনেকুৱা এটা চাৰ্জশ্বিট দিছে যে যি চাৰ্জশ্বিটৰ পিছত যি তদন্তৰ পিছত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা পৰৱৰ্তী দিনত বেইল পাই ওলাই যাব, এই সম্পৰ্কত আজিকালি মুখ্যমন্ত্ৰী ক'বলৈ কিয় বন্ধ কৰিলে? জোনমণি ৰাভাৰ চাৰ্জশ্বিটৰ ওপৰত জোনমণি ৰাভাৰ মাতৃয়ে ন্যায় পালে নেকি? জোনমণি ৰাভাৰ চাৰ্জশ্বিটৰ ওপৰত কিয় নকয়? জোনমণি ৰাভাৰ চাৰ্জশ্বিটৰ ওপৰত কিয় নিমান? জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত কিয় নিমান? কয়লাৰ ওপৰত যে SIT যে হ'ল আমাৰ উমৰাংচাত যে কয়লা খননত অবৈধ কয়লা খননত যে মানুহবোৰ মৰিলে, তাৰ সেই তদন্তৰ ওপৰত কিয় নিমান? তো নিজৰ বিফলতা লুকাবলৈ কাৰণে আজি মুখ্যমন্ত্ৰী ইমান আজি ইমান কষ্ট কৰিবলৈ হৈছে। মোৰ সহানুভূতি তেখেতৰ লগত আছে।